নমস্কাৰ প্ৰিয় দৰ্শক, আজি এটা বৰ দুখৰ দিন। আজি 19 ছেপ্টেম্বৰ 2025। আজি এক গণশিল্পী, অসমৰ বুকুৰ সন্তান জুবিন গাৰ্গ আমাৰ মাজৰ পৰা আঁতৰি গৈছে। এই দুখ লগা কথাখিনি মই কওঁতে মোৰ বুকুখন বিষাই গৈছে। তথাপিও মই জুবিন গাৰ্গৰ দৰে শিল্পী আৰু যে আমাৰ অসমত ওলাব আমি আশা কৰোঁ, কিন্তু দ্বিতীয় জুবিন গাৰ্গ, দ্বিতীয় ভূপেন হাজৰিকা কেতিয়াও হয়তো নোলাব। আমি তেওঁৰ মৃত্যুত ইমান সুখ পাইছোঁ, যিখিনি কথা, যি সুখ আমি প্ৰকাশ কৰিব নোৱাৰোঁ। তেওঁৰ এটি ভালপোৱা গীতেৰে মই মোৰ চেনেল 64 কলাৰ মাধ্যমেৰে আপোনালোক সকলোকে তেখেতৰ আত্মাৰ সদ্গতিৰ হৈ ময়ো সদ্গতি কামনা কৰিলোঁ। আপোনালোক আটাইয়ে নিশ্চয় কৰিছে ইতিমধ্যে, এইটো আৰু কোৱা কথা নহয়। তথাপিও মই মোৰ 64 কলা চেনেলৰ মাধ্যমেৰে জুবিন গাৰ্গৰ আত্মা যাতে বৈকুণ্ঠগামী হয় তাৰ কামনাৰে তেখেতৰ এটি গীত গাই তেখেতক মই শ্ৰদ্ধাঞ্জলি জনাব ওলাইছোঁ। গীতটি মই কোনো আখৰা কৰা নাই, সেইকাৰণে কিবা ভুলো হ'ব পাৰে। তথাপি দুখত আজি সেই দুখৰ গান এফাঁকিয়ে মই গাব ওলাইছোঁ। গান মোৰ গাব মন নাই, কিন্তু জুবিন গাৰ্গৰ আত্মাৰ আৰু তেখেতক শ্ৰদ্ধাঞ্জলি জনাবৰ বাবেই মই এই গীতটি গাবলৈ ওলাইছোঁ। আহক আমি গীতটি সকলোৱে শুনো, সমস্বৰে একেলগে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাওঁ।